নমস্কাৰ। লাডাখ হ'ল পৃথিৱীৰ ভিতৰতে সকলোতকৈ ঠাণ্ডা মৰুভূমি, কোল্ডেষ্ট ডিজাৰ্ট, য'ত মানুহে স্থায়ীভাৱে বসবাস কৰে। লাডাখখন সাগৰ পৃষ্ঠৰ পৰা সি লেভেলৰ পৰা ৩,০০০ পৰা ৮,০০০ মিটাৰ ওপৰত আছে। লাডাখখন ইমান বেছি উচ্চতাত থকা বাবে লাডাখৰ বতাহ বহুত পাতল আৰু লাডাখত বেছি বৰষুণ নহয়, একেবাৰে কম বৰষুণ হয়। লাডাখৰ জলবায়ু শুকান, তাৰ মাটি শুকান, তাত ডাঙৰ গছ-গছনি নহয়, তাৰ গছ-গছনিবোৰ সৰু সৰু হয়। সেইবাবে লাডাখক মৰুভূমি বুলি কোৱা হয় আৰু লাডাখত বহুত বেছি ঠাণ্ডা পৰে। যেতিয়া ঠাণ্ডাৰ দিন এই উইণ্টাৰ ছিজন হয়, তেতিয়া তাৰ টেম্পাৰেচাৰ -40°ৰ পৰা -60°লৈ নামি যায়। সেইবাবে লাডাখক ঠাণ্ডা মৰুভূমি, কোল্ডেষ্ট ডিজাৰ্ট বুলি কোৱা হয়, কোল্ড ডিজাৰ্ট বুলি কোৱা হয়। আৰু তাত মানুহ পাৰ্মানেণ্টলি থাকে, মানুহ স্থায়ীভাৱে বসবাস কৰে। আৰু এখন মৰুভূমি, ঠাণ্ডা মৰুভূমি, গবি মৰুভূমি, যিখন চাইনা আৰু মংগোলিয়াত আছে। সেই মৰুভূমিখনো ঠাণ্ডা আৰু তাতো মানুহ বসবাস কৰে, কিন্তু তাত মানুহ পাৰ্মানেণ্টলি একে ঠাইত নাথাকে। তাৰ মানুহবোৰ ইফালৰ পৰা সিফালে ঘূৰি ফুৰে, অঘৰী জীৱন যাপন কৰে। কিন্তু লাডাখত স্থায়ীভাৱে মানুহ বসবাস কৰে। সেইকাৰণে লাডাখক পৃথিৱীৰ ভিতৰতে সকলোতকৈ ঠাণ্ডা মৰুভূমি, কোল্ডেষ্ট ডিজাৰ্ট বুলি কোৱা হয়, য'ত মানুহ বসবাস কৰে স্থায়ীভাৱে। থেংক ইউ।